কৈ লওঁ যে এই যেটো কিষাণ ৰেজিষ্ট্ৰেচন বা এই যেটো ফাৰ্মাৰ আইডি এইটো আসলতে হয় কি আৰু এইটো চৰকাৰে কিয় ক্ৰিয়েট কৰাইছে আইডি লাভ কৰিব এইটো আধাৰ কাৰ্ডৰ পৰা টোটালি বেলেগ হ'ব কিন্তু আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব এতিয়া এই যেটো আইডি থাকিব এই আইডিটো বনালে আপোনালোকৰ কি বেনিফিটছ হ'ব হেতু কৈ দিছো পিএম কিষাণ আঁচনিখনৰ পইচা একেৰাহে লাভ কৰি আছে তেওঁলোকে যদি বনাই নলয় তেনেকুৱা ক্ষেত্ৰত কিবা প্ৰবলেম হ'ব নেকি বা যিসকলে ৰিসেন্টলি পিএম কিষাণ আঁচনিখনত এপ্লাই কৰিছে আৰু পইচা পাবলৈ আৰম্ভ কৰিছে তেওঁলোকেও যদি বনাই নলয় তেনেকুৱা ক্ষেত্ৰত কিবা প্ৰবলেম হ'ব নেকি চাওক ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম কিষাণ ৰেজিষ্ট্ৰেচন বা ফাৰ্মাৰ আইডি বিষয়ে আপুনি যদি এজন কৃষক হয় তেনেহলে নিশ্চয় এইকেদিন আপুনি সোশ্যাল মিডিয়াতে হওক বা নিউজ পেপাৰতে হওক বা ইউটিউবতে হওক আপোনালোকে এটা খবৰ শুনিবলৈ পাই আছে যে চৰকাৰে সকলো কৃষককে কিষাণ ৰেজিষ্ট্ৰেচন বা ফাৰ্মাৰ আইডি এইটো কৰি ল'বলৈ কৈছে গতিকে এই কিষাণ ৰেজিষ্ট্ৰেচন বা ফাৰ্মাৰ আইডি এইটো আসলতে হয় কি এইটো যদি আপোনালোকে কৰি লয় বা অলৰেডি কৰি ল'লে তেনেহলে ইয়াৰ পৰা আপুনি আগলৈ কি বেনিফিটছ লাভ কৰিব যদি আপুনি নকৰে তেনেহলে আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে হেতুৰ বিষয়ে আজি এই ভিডিওটো আমি ডিটেইলছত আলোচনা কৰিম চৰকাৰে এই কৃষক পঞ্জীয়নটোৰ ওপৰত বহুলভাৱে প্ৰচাৰো কৰি আছে সোশ্যাল মিডিয়াতে হওক বা নিউজ পেপাৰতে হওক আৰু আমাৰ যোৰহাট জিলাতো প্ৰত্যেকখন গাঁৱৰ মানুহৰ ঘৰলৈ গৈ তেওঁলোকে এই যেটো কৃষক পঞ্জীয়ন এইটো কৰোৱাইছে গতিকে যেতিয়া চৰকাৰে এইটোৰ ওপৰত ইমান গুৰুত্ব দিছে গতিকে আপোনালোকে কৰি লোৱাটো যথেষ্ট প্ৰয়োজনীয় হ'ব কিন্তু এইটো যদি আপুনি কৰি লয় তেনেহলে ইয়াৰ পৰা আপুনি লাভ কি পাব যদি আপোনালোকে এইটো নকৰে তেনেহলে ইয়াৰ পৰা আপুনি কেনেকুৱা ধৰণৰ আপোনালোকে সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে সকলোখিনি কথা আমি ভিডিওটো ডিটেইলছত আলোচনা কৰিম গতিকে সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটো যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটো লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ এতিয়া বহুতো লোকৰ মনত এটা প্ৰশ্ন আছে যে এই যেটো কিষাণ ৰেজিষ্ট্ৰেচন বা ফাৰ্মাৰ আইডি এইটো যদি বনাই নলয় তেনেহলে তেওঁলোকে পিএম কিষাণ আঁচনিখনৰ পইচা লাভ কৰিব না নকৰে বা যিসকলে ধৰি লওক পিএম কিষাণ আঁচনিখনৰ পইচা একেৰাহে লাভ কৰি আছে তেওঁলোকে যদি বনাই নলয় তেনেকুৱা ক্ষেত্ৰত কিবা প্ৰবলেম হ'ব নেকি বা যিসকলে ৰিসেন্টলি পিএম কিষাণ আঁচনিখনত এপ্লাই কৰিছে আৰু পইচা পাবলৈ আৰম্ভ কৰিছে তেওঁলোকেও যদি বনাই নলয় তেনেকুৱা ক্ষেত্ৰত কিবা প্ৰবলেম হ'ব নেকি চাওক এতিয়া আপোনালোকক মই এটা কথাই প্ৰথমে ক্লিয়াৰ কৰি দিওঁ যে আপুনি যদি পিএম কিষাণ আঁচনিখনৰ এজন হিতাধিকাৰী হয় আৰু আপোনালোকে যদি পইচা বহুত দিনৰ পৰা লাভ কৰি আহিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে পিএম কিষাণ আঁচনি পইচা পাবৰ কাৰণে কিষাণ ৰেজিষ্ট্ৰেচন কৰিবই লাগিব আপুনি যদি পিএম কিষাণ আঁচনিখনৰ ৰিসেন্টলি আবেদন কৰিছে আৰু পইচা আপোনালোকে কেৱল এটা কিস্তিহে লাভ কৰিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে কিষাণ ৰেজিষ্ট্ৰেচন কৰিবই লাগিব নতুনকৈ যদি আপুনি পিএম কিষাণ আঁচনিখনত আবেদন কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে প্ৰথমেই কিষাণ ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব তেতিয়াহে আপুনি এই আঁচনিখনত আবেদন কৰিব পাৰিব গতিকে আপুনি পুৰণা হওক নতুন হওক বা নতুনকৈ আবেদন কৰিব বিচাৰক সকলো ক্ষেত্ৰতে আপোনালোকৰ এই যেটো কিষাণ ৰেজিষ্ট্ৰেচন বা ফাৰ্মাৰ আইডি এইটো আপোনালোকৰ প্ৰয়োজন হ'ব তেতিয়াহে আপোনালোকে এই আঁচনিখনৰ সুবিধাসমূহ লাভ কৰিব আগলৈ আমি আৰু বিতংভাৱে আলোচনা কৰিম যে আৰু আপোনালোকে কি ইয়াৰ পৰা সুবিধা লাভ কৰিব এতিয়া প্ৰথমে আপোনালোকক কৈ লওঁ যে এই যেটো কিষাণ ৰেজিষ্ট্ৰেচন বা এই যেটো ফাৰ্মাৰ আইডি এইটো আসলতে হয় কি আৰু এইটো চৰকাৰে কিয় ক্ৰিয়েট কৰাইছে এতিয়া চাওক চৰকাৰে আমাৰ প্ৰত্যেকটো বস্তু আজি তেওঁলোকে ডিজিটেল কৰিবলৈ গৈ আছে মানে ডিজিটেলাইজেশ্যন তেওঁলোকে কৰিবলৈ গৈ আছে আৰু কৰি আছে বস্তুবিলাক ঠিক তেনেদৰে তেওঁলোকে বৰ্তমান যেটো আমাৰ এগ্ৰিকালচাৰ বিভাগ আছে বা আমাৰ যেটো কৃষি ক্ষেত্ৰ আছে এই কৃষি ক্ষেত্ৰখনো তেওঁলোকে সম্পূৰ্ণৰূপে ডিজিটাইজ কৰিবলৈ চেষ্টা কৰি আছে এজন খেতিয়কে কি খেতি কৰিছে এজন খেতিয়কৰ কিমান মাটি আছে সকলোবিলাক যাতে সেই খেতিয়কজনৰ ওচৰত ডিজিটেলি যাতে উপলব্ধ হৈ থাকে সেই কাৰণে তেওঁলোকে এই যেটো ফাৰ্মাৰ আইডি বা যেটো কিষাণ ৰেজিষ্ট্ৰেচন এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াটো থ্ৰুদি কি হ'ব আপোনালোকৰ যিমান ধৰি লওক মাটি আছে ক'ত কিমান মাটি আছে সকলোবিলাক বস্তু আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডটোত লিংক হৈ যাব তেওঁলোকে এটা ডাটাবেছ বনাইছে যেটো ডাটাবেছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি থাকিব আৰু সেই ডিটেইলছখিনি আপোনালোকৰ যেটো আধাৰ কাৰ্ড থাকিব সেই আধাৰ কাৰ্ডটোৰ লগত লিংক হৈ থাকিব এতিয়া আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিব পাৰে যে আধাৰ কাৰ্ড যেতিয়া অলৰেডি আছে আকৌ আমি কিয় নতুনকৈ এটা আইডি ক্ৰিয়েট কৰিবলগীয়া হৈছে এতিয়া চাওক আপোনালোকে এই যেটো কিষাণ ৰেজিষ্ট্ৰেচন কৰিব এই কিষাণ ৰেজিষ্ট্ৰেচনটো কৰাৰ পাছত কি হ'ব আপোনালোকে এটা কাৰ্ড পাব এতিয়া এই কাৰ্ডটো আমাৰ অসমৰ ক্ষেত্ৰত দিয়া আমাৰ অসমত দিয়া হৈছে নে নহয় মই সম্পূৰ্ণৰূপে নাজানিম কিন্তু যিমানটো জানো বাকিবিলাক ষ্টেটত দি আছে মানে লগালগ নিদিয়ে আপোনালোকে কেইদিনমানৰ পিছত এইটো লাভ কৰিব বা আপোনালোকে এটা আইডিটো লাভ কৰিবই ফাৰ্মাৰ আইডি বুলি এই যেটো আপোনালোকে আইডি লাভ কৰিব এইটো আধাৰ কাৰ্ডৰ পৰা টোটালি বেলেগ হ'ব কিন্তু আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব এতিয়া এই যেটো আইডি থাকিব এই আইডিটো বনালে আপোনালোকৰ কি বেনিফিটছ হ'ব হেতু কৈ দিছো প্ৰথম কথাটো হৈছে আপোনালোকে পিএম কিষাণ আঁচনিখনৰ পৰা আপোনালোকক কোনো দিনা নাম কাট নাখায় কিয় নাম কাট নাখায় কাৰণ পিএম কিষাণ আঁচনিখনত কি হৈছে বৰ্তমান ইমানেই ভুৱা বেনিফিচিয়াৰী সোমাইছে যে চৰকাৰে প্ৰত্যেক বছৰে প্ৰত্যেক মাহে লাখ এনেকুৱা ভুৱা বেনিফিচিয়াৰী উলিয়াবলগীয়া হৈছে এই যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো হৈ যোৱাৰ পিছত কি হ'ব যিমানবিলাক ভুৱা হিতাধিকাৰী থাকিব সেইবিলাক পিএম কিষাণ আঁচনিখনৰ পৰা বাদ পৰি যাব আৰু তেওঁলোকে পিএম কিষাণ আঁচনিৰ যেটো 20 নম্বৰ কিস্তি পইচা বা 21 নম্বৰ কিস্তি পইচা এই পইচাটোৰ পৰা
টোটেলি PM কিষাণত যিমানবিলাক ভুৱা হিতাধিকাৰী আছে সকলোবিলাক আঁতৰি যাব সেকেন্ডটো আপোনালোকৰ বেনিফিটছ কি হ'ব আপোনালোকে কোনো ধৰণৰ বাৰে বাৰে KYC আপোনালোকক কৰি থকাৰ প্ৰয়োজন নহ'ব এতিয়া চাওক PM কিষাণ আঁচনিখনৰ আপোনালোকে পইচাই হওক বা অন্য আপুনি বেংক ৰিলেটেড কামে হওক সকলোবিলাক বস্তুত আমাৰ কি হয় KYC কৰি থাকিব লাগে কিন্তু যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন থাকিব এইটো কৰাৰ পাছত আপোনালোকক কি হ'ব বাৰে বাৰে আপুনি KYC কৰাৰ প্ৰয়োজন নাথাকিব কিন্তু হয় 2 বছৰ 3 বছৰ মূৰত আপোনাৰ এটো কৰিব লাগিব কিন্তু এতিয়া কি হয় আপোনালোকক বাৰে বাৰে KYC কেতিয়াবা কৰিবলৈ কয় সন্দেহৰ কাৰণে যে এজন ৰিয়েল হয় নে নহয় ফেক নেকি এজন হেকাৰণে আপোনালোকক কেতিয়াবা কি হয় KYC টো আপোনালোকক কৰিবলৈ দেখুৱাই দিয়ে সেই প্ৰবলেমটোৰ পৰা আপোনালোক এতিয়া বাচি যাব আৰু লগতে যিমানবিলাক ভুৱা হিতাধিকাৰী থাকিব এই ভুৱা হিতাধিকাৰীৰ পৰা বৰ্তমান এই আঁচনিখন সম্পূৰ্ণৰূপে মুক্ত হ'ব সেকেন্ড যেটো আপোনালোকে সুবিধা লাভ কৰিব হেতু হৈছে আপোনালোকে যিকোনো ধৰণৰ আপোনালোকে কৃষি ৰিলেটেড এতিয়া ধৰি লওক স্কিম এখনৰ আপোনালোকে ভালকে সুবিধা লাভ কৰিব চৰকাৰে এই যেটো ডাটাবেছ ক্লিয়াৰ কৰিব তেওঁলোকে ধৰি লওক এজন ব্যক্তিক বা এখন ধৰি লওক ডিস্ট্ৰিক্টৰ কৃষকসকলক কিবা এটা লাভ দিব বিচাৰিছে বা ধৰি লওক হে কৃষকজনে কি খেতি কৰি আছে তেওঁ কি বেনিফিটছ দিব লাগিব এইবিলাক বস্তু অতি সহজতে চাবও পাৰিব আৰু এজন কৃষকে কিবা ধৰি লওক বেনিফিটছ ল'ব বিচাৰিলো অতি সহজতে ল'ব পাৰিব যেনে আপোনাৰ KCC লোনটো যদি আপুনি ল'ব বিচাৰে আপুনি আপোনাৰ সম্পূৰ্ণ কৃষি ক্ষেত্ৰখন যদি উন্নত কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনাক পইচাৰ প্ৰয়োজন হয় আৰু পইচাৰ প্ৰয়োজন হ'লে চৰকাৰে এটা তেওঁলোকে সুবিধা কৰি ৰাখিছে KCC লোন এই KCC লোনটো ল'বলৈ যাওঁতেও কিন্তু বহুত সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয় মানুহে বেংকত গৈ মিলি আমুকটো ডকুমেন্টছ দিব লাগে তামুকটো ডকুমেন্টছ দিব লাগে আৰু তাৰ পৰা সেই ডকুমেন্টছখিনি দিয়াৰ পিছতো কিবা কাৰণত তেওঁলোকৰ ভেৰিফিকেশ্যন ফেল হৈ যায় কেতিয়াবা নথিপত্ৰৰ অভাৱ বুলি তেওঁলোকক লোনটো নিদিয়ে কিন্তু এই যেটো আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰি ল'ব তেনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকৰ কোনো ধৰণৰ আপুনি বিশেষ ডকুমেন্টছ দিয়াৰ প্ৰয়োজন নাথাকিব আপোনালোকৰ ফাৰ্মাৰ আইডি আপোনালোকে পাব এই ফাৰ্মাৰ আইডিটো থ্ৰু দি আপোনালোকে অতি সহজতে তাত ভেৰিফিকেশ্যনো কৰিব পাৰিব আৰু বেংকে আপোনাক লোন এটা দিয়াটো যথেষ্ট সহজ হৈ যাব কিন্তু তাৰ পাছতো কিছুমান ধৰি লওক ক্ৰাইটেৰিয়া থাকে যেনে আপোনাৰ মাটি কিমান থাকিব লাগিব আপুনি লোনটো কেনেকৈ মাৰিব এইবিলাক বস্তু ওপৰতো তেওঁলোকে চোৱা চিতা কৰিব কিন্তু আপোনালোকৰ যেটো লোন আছে সেই লোনটো পাবলৈ আপুনি বৰ বিশেষ ডকুমেন্ট দি আপোনালোকে দৌৰা মেলা কৰি থকা কোনো ধৰণৰ প্ৰয়োজন নাথাকিব লগতে আপোনালোকৰ যেনে অন্য যিবিলাক আমাৰ কৃষি ৰিলেটেড স্কিম থাকে ফসল বীমা যোজনাই হওক বা অন্য যিকোনো ধৰণৰ আপোনাৰ সা-সজুলি স্কিম থাকে কিছুমান য'ত আপোনালোকে খেতি কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা কিছুমান সা-সজুলি আপুনি লাভ কৰে এইবিলাক আঁচনিৰ সুবিধা আপুনি অতি সহজতে ল'ব পাৰিব আৰু চৰকাৰে এই স্কিমবিলাকৰ সুবিধা দিবলৈও বহুত সহজ হৈ পৰিব কাৰণ কি হয় আগতে কোনোবা এজন কৃষকে এনেকুৱা ধৰণৰ সা-সুবিধাসমূহ লাভ কৰে কিন্তু পিছত গম পোৱা যায় যে সেইজন আচলতে কৃষক নহয় এজন ভুৱা কৃষক আছিলে কিন্তু এতিয়াৰ পৰা কি হ'ব চৰকাৰে ডাইৰেক্ট আপোনাৰ আধাৰ কাৰ্ডটো চেক কৰিব আপোনাৰ ফাৰ্মাৰ আইডি চেক কৰিব আৰু চেক কৰাৰ লগে লগে গম পাব যে এই ব্যক্তিজন এই আঁচনিখনৰ যোগ্য হয় আৰু আপোনালোকে এই বেনিফিটসমূহ লাভ কৰিব পিছৰ যেটো আপোনালোকে বেনিফিটছ লাভ কৰিব হেতু হৈছে যিবিলাক আমাৰ ল্যান্ড মাফিয়া থাকে এইবিলাকৰ পৰা বৰ্তমান আমাৰ কৃষকসকল মুক্ত হ'ব এতিয়া চাওক আমাৰ যিসকল কৃষক থাকে গাঁও এলেকাৰ যিসমূহ কৃষক থাকে তেওঁলোকৰ কি হয় মাটি সম্পত্তিবিলাক কোনোবাই ধৰি লওক দম দি মেলি কোনোবাই ধৰি লওক ভয় খুৱাই মেলি নিজৰ কব্জাত লৈ লয় আৰু সেই মাটিডোখৰ তেওঁ নিজৰ নামত আনিবলৈ কাৰণেও লাখ লাখ টকা খৰচ কৰিবলগীয়া হয় উকিল ধৰিব লাগে কোৰ্টত যাব লাগে কেতিয়াবা মাটিডোখৰ তেওঁ ঘূৰায়ো নাপায় এনেকুৱা ধৰণৰ যিবিলাক সমস্যা থাকিব এই সমস্যাবিলাকৰ পৰা এতিয়া কৃষকসকল মুক্ত হ'ব কাৰণ তেওঁলোকৰ যিটো ফাৰ্মাৰ আইডি থাকিব সেইটো তেওঁলোকৰ যিমানবিলাক ধৰি লওক মাটি আছে সকলোবিলাক বস্তু তেওঁলোকৰ এড হৈ থাকিব আৰু এড হৈ থকাৰ কাৰণে ধৰি লওক কিবা আপোনালোকৰ যদি মাটিৰ লগত কোনোবাই খেলিমেলি কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি অতি সহজতে আপোনাৰ যিটো ফাৰ্মাৰ আইডি বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এইটো থ্ৰু দি আপোনালোকৰ সেই সম্পূৰ্ণ যিটো বিষয়বস্তু আছে সেইটো নিষ্পত্তি কৰি দিব পৰা যাব গতিকে এই যিটো ফাৰ্মাৰ আইডি আছে এইটো বনাবৰ কাৰণে বহুতে মোক কমেন্ট কৰিব যে আপুনি ভিডিওটো কিয় নবনায় এইটো আপুনি ঘৰত নিজে বনাব নোৱাৰে আপোনালোকে এইটো বনাবৰ কাৰণে CSC চেণ্টাৰ যাব লাগিব আৰু আপোনাৰ অঞ্চলত যদি পঞ্চায়তত হৈ আছে তেনেহলে পঞ্চায়ততো কৰি ল'ব পাৰে বা আপোনালোকৰ ডিস্ট্ৰিক্টৰ যদি কৃষি কাৰ্যালয় অফিচত হৈ আছে তাতো আপুনি কৰি ল'ব পাৰে কিন্তু এতিয়া CSC ত এভেইলেবল হৈ গ'ল এইটো কাম আপুনি CSC চেণ্টাৰত গৈ ধুনীয়াকৈ কৰি ল'ব পাৰিব কিন্তু তাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডটো আপোনাৰ যিটো ফোন নাম্বাৰ আছে সেইটো লগত লিংক হৈ থাকিব লাগিব আপোনাৰ জমাবন্দী লৈ যাব কেইটামান নথিপত্ৰ আপোনালোকে লগত লৈ যাব এই নথিপত্ৰকেইটা আপুনি লগত লৈ গ'লে আপুনি অতি সহজতে CSC চেণ্টাৰত গৈ মেলি আপোনাৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এইটো আপুনি কৰোৱাই ল'ব পাৰিব যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আপোনালোকে নকৰে তেনেহলে PM কিষাণৰ আহিবলগীয়া 20 নম্বৰ কিস্তি পইচা আপোনালোকে লাভ নকৰিব আৰু লগতে আপুনি যিকোনো ধৰণৰ কৃষি ৰিলেটেড স্কিম এখনৰ পৰা আপোনালোক টোটেলি বাদ পৰি যাব গতিকে এই যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এইটো আপুনি সোনকালে কৰি লওক পৰাপক্ষত আপুনি মে মাহৰ ভিতৰত সোনকালে কৰক যাতে আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তিটো পোৱাত কোনো ধৰণৰ অসুবিধা যাতে আপুনি সন্মুখীন কৰিবলগীয়া নহয় লগতে PM কিষাণ আঁচনিখনত যদি আপুনি নতুনকৈ আবেদন কৰিছে PM কিষাণ আঁচনিখনৰ পইচা আপুনি কেতিয়া লাভ কৰিব কোনসকলে এবাৰ 6000 টকা লাভ কৰিব এইটো বিষয়ে যদি আপুনি জানিব বিচাৰে তেনেহলে আপোনালোকৰ স্ক্ৰীনত এতিয়া ভিডিও এটা ওলাই আছে এই ভিডিওটো আপুনি নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ